Hello, parents, and I welcome you all to the Parent Orientation Program of AB Global Kids. And this video will brief you about the course curriculum of phonics. Okay, and we are going to discuss about the beginner level curriculum in this video. Okay, এতিয়া আপোনালোকে আপোনালোকৰ সন্তানক জলিফনিক কোৰ্সত দিছে হয় নাই কিন্তু আপোনালোকে এজ এ পেৰেন্ট কিমান জলিফনিক্স কি হয় একচুয়ালি এইটো আপোনালোকে হয়তো কিছুমানে বুজি পায় হয়তো কিছুমানে বুজি নাপায় আহকচোন মই তাকে আপোনালোকক প্ৰথমতে বুজাবলৈ চেষ্টা কৰো জলি মানে কি হৈছে ফুৰ্তি এটা ফান ৱে আৰু ফনিক্স হৈছে আপোনাৰ সাউন্ড দেই আমাৰ ইংলিশ এলফাবেটত টোটাল 26 টা লেটাৰ্স আছে কিন্তু সেই 26 টা লেটাৰ্সে একচুয়ালি টোটাল 42 টা আমাৰ সাউন্ড প্ৰডিউস কৰে দেই কিছুমান সিঙ্গল সাউন্ড প্ৰডিউস কৰে মানে এ যেনেকে A for apple এইটোৱে কি সাউন্ড কৰে এ আৰু এইটোৱে আউ সাউন্ড কৰে দেই এতিয়া আমাৰ আপোনাৰ ধৰি লওক হিন্দী বা অসমীয়াত আমি যেতিয়া পঢ়ো আমাৰ অ আ ই খিনিও আছে আৰু ক খ গ ঘ খিনিও আছে মানে অ আ আমাক সেইটো পঢ়াইছে সাউন্ডটো হয় নাই ই সেইটো পঢ়াইছে কিন্তু ইংলিশত আপুনি চাওক তেনেকুৱা শৰ্ট সাউন্ড লং সাউন্ড তেনেকুৱা নাই দেই একচুয়ালি আছে কিন্তু আমি সেইটো আগতে গম পোৱা নাছিলো তো সেই 42 সাউন্ডটো হৈছে এ লেটাৰ এটোৱে আপোনাৰ এ সাউন্ড কৰে আৰু আ সাউন্ড কৰে ইটোৱে আপোনাৰ এ সাউন্ড কৰে আৰু ই সাউন্ড কৰে দেই তো এই তেনেকৈ আপোনাৰ 42 টা টোটাল সাউন্ড আছে আৰু সেই সাউন্ড গিটাই আমি শিকাও জলি ফনিক্সত যাতে সিহঁতৰ পিছতকে ইন্ডিপেন্ডেন্টলি সিহঁতি ৰিড কৰিব পাৰে simple words পৰা start কৰি সিহঁতি মানে একজন ভাল ইংলিশ ৰিডাৰ হ'বগে পাৰিব আগলৈ এতিয়া আগতে আমাৰ টাইমত কেনেকুৱা আছিলে পিওৰ ৰট মেমৰাইজেশ্যন APPLE বল আমি মানে তেনেকে মুখস্থ কৰি আমি সেই ৱৰ্ডছ বোৰ আমি শিকিছিলো স্কুলৰ টাইমত দেই কিন্তু এতিয়া কি হ'ল কাৰণ কি তেতিয়া ইমান আৱেৰনেছ নাছিলে ফনিক্সৰ কাৰণে এতিয়া কি কৰিছে ইভেন গভৰ্ণমেণ্টে নেশ্যনেল এডুকেশ্যন পলিচি যোনটো ওলাইছে তাত ফনিক্স ইনক্লুড কৰিছে তেতিয়া কি হ'ব ফনিক্সটো শিকিলে ল'ৰা ছোৱালীয়ে মানে ইণ্ডিপেণ্ডেন্টলি তেওঁলোকে পঢ়িব পাৰে মানে কোনো এটা ৱৰ্ড মুখস্থ কৰিবলগীয়াতৰ নহয় কিছুমান আছে ইয়াৰ ভিতৰতে সাইট ৱৰ্ডছ বুলি কয় সাইট ৱৰ্ডছ বোৰ আমি ডেফিনেটলি মুখস্থই কৰিব লাগিব বাট মোষ্টলি আমি যেতিয়া ফনিক্সৰ সেই 42 সাউন্ড আমি শিকো তেতিয়া আমি ইণ্ডিপেণ্ডেন্টলি আমি পঢ়িব পাৰিম যেনেকে bat bat এনেকে আমি পঢ়ো সো এতিয়া মানে ল'ৰা ছোৱালী মানে মুখস্থ কৰিব নালাগে আৰু BAT bat এনেকে নহয় তেতিয়া সিহঁতি নিজে দেখিব বিটোৱে কি সাউন্ড কৰে ব এ টিটোৱে bat সো সেইটোৱে হৈ গ'ল আপোনাৰ একচুয়ালি জলি ফনিক্স দেই ইয়াত আমি এতিয়া এইটো কোৰ্সত আপোনাৰ টোটাল 42 টা সাউন্ড শিকিব তেওঁলোকে ব্লেন্ডিং মানে কেনেকৈ আমি জইন লগাইছো এতিয়া যে মই ক'লো বেটৰ এক্সাম্পল ব্লেন্ড কেনেকে কৰিছো সেগমেন্ট ৱৰ্ড এটা অকমান দীঘল যেনেকৈ এৰোপ্লেন সেই এৰোপ্লেনটো আমি সেগমেন্ট কেনেকে কৰি মেলি পঢ়িব পাৰো যেনেকে এৰোপ্লেন দেই সেই সেগমেন্ট কৰি মেলি কেনেকে আমি ৰিড কৰিব লাগিব তো এইবোৰ শিকোৱা হয় আপোনাৰ জলি ফনিক্সত এতিয়া আগলৈ যাওঁ the course overview এই গোটেই কোৰ্সটো বিগিনাৰ লেভেল যোনটো হয় সেইটো 24 ডেজৰ হয় দেই এতিয়া 24 ডেজটো ডিভাইড কৰা হৈছে যদি সপ্তাহত দুটা ক্লাছ লয় তেতিয়া টোটাল 3 মান্থস আৰু যদি এটাকৈ ক্লাছ লোৱা হয় যেহেতু মই এতিয়া এটাকৈ ক্লাছ লৈ আছো মোৰ দুটাকে ক্লাছ পসিবল নহয় সো মই এটাকে লৈছো তো টোটাল ডিউৰেচন কোৰ্সটো আপোনাৰ 6 মান্থস দেই সো সেইটো পিউৰলি আপোনাৰ ওপৰত ডিপেন্ড কৰে আপুনি টোটাল কোৰ্স 6 মান্থস কৰিয়াব বিচাৰিছে বাট জাস্ট ইনিশিয়াল অকমান ইন্ট্ৰোডাকশন মানে ইন্ট্ৰোডাক্টৰী লেভেলৰ লকে মানে আপুনি যদি এমাহ দুমাহ কৰিও যদি আপুনি ভাল পোৱা নাই আপুনি যদি ইমপ্ৰুভমেন্ট দেখা নাই আপোনাৰ ল'ৰা ছোৱালী তেতিয়া আপুনি আঁতৰাই দিব পাৰে সেইটো পিউৰলি আপোনালোকৰ ওপৰত কথা দেই কিন্তু টোটাল যদি 6 মান্থস কৰে কোৰ্সটো তাৰ পাছতেহে প্ৰপাৰলি মানে আপোনাৰ CVC কনসনেন্ট ভাৱেল আৰু কনসনেন্ট মানে এনেকুৱা দুটা লেটাৰ তিনটা লেটাৰৰ ৱৰ্ডবোৰ তেওঁলোকে মানে শিকিব নিজে পঢ়িবলৈ দেই সেই 6 মান্থছৰ টোটাল কোৰ্সটো কৰিলে তাৰ আগলৈকে যদি আধা শিকে তেওঁলোকে অকল সাউন্ডবোৰ জানিব কিছুমান এলফাবেটছৰ কিন্তু আপোনাৰ প্ৰপাৰ মানে ৰিডিংটো হে ব্লেন্ডিং সেগমেন্টিং সেইখিনি তেওঁলোকে নোৱাৰিব দেই
এতিয়া কোর্সত কি হব এভরি ডে আপনার দুটা লেটার সাউন্ড ইন্ট্রোডিউস করা হব সেই লেটার সাউন্ড গিটা কেনেকে ইন্ট্রোডিউস করা হব থ্রু সংস থ্রু স্টোরিজ দেই থ্রু এক্টিভিটিজ কিছুমান আর্ট এন্ড ক্রাফট করবা হব যাতে ইহঁতৰ মনত থাকক দেই A makes the sound this আৰু A for apple A for ant A for airplane তো তেনেকুৱা ধৰণৰ ইহঁতক মানে wordsবোৰ মনত থোৱা হ'ব তাৰপিছত এটি simple blending ধৰি লওক এটা সেট থাকে প্ৰথমতে আমি কি শিকাও SATPIN এই ছটা সাউন্ড আমি প্ৰথমতে শিকাও এই ছটা সাউন্ড হৈছে খুব বেসিক সাউন্ড দেই S makes the sound এনেকে so এই ছটা সাউন্ড শিকিলে হেঁতি নহয় বেসিক স্মল wordsবোৰ তেওঁলোকে কি কৰিব ৰিড কৰিব পাৰিব যেনেকে ASS AT at তেনেকুৱা ধৰণৰ সৰু সৰু 2 letter 3 letter wordsবোৰ তেওঁলোকে blend কৰি মেলি পঢ়িব পাৰিব যেতিয়া এই ফাৰ্স্ট 6 সাউন্ড তেওঁলোকে শিকে তো এইটোৱে হৈ গ'ল আপোনাৰ কোর্স ওভারভিউ এতিয়া হৈ গ'ল স্যাম্পল ডে প্ল্যান কেনেকে হ'ব ডেটো প্ল্যান কেনেকে কৰা হৈছে আপোনাৰ যেটো মই কলো এভৰি ডে সাউন্ড অফ দ্য ডে দুটা সাউন্ড ইন্ট্ৰোডিউস কৰবা হ'ব হেটো ফৰ এক্সাম্পল প্ৰথম দিনা সাউন্ড এস আৰু এ ইন্ট্ৰোডিউস কৰবা হৈছে যে তাৰ লগতে এটা এসোসিয়েট সং থাকে ফনিক্সৰ হেতুকে জলি ফনিক্স বুলি কয় সেই সংটো হেতক গাই মেলি সেই সাউন্ডটো হেতক মুখস্থ কৰবা হ'ব মানে এস এসে এটো সাউন্ড কৰে আৰু স্টোরি কোৱা হ'ব তাৰ লগতে এটা ক্ৰাফট কৰি মেলি হতক তাৰ মানে সেই সাউন্ডটো লগত এসোসিয়েটেড কিছুমান ওয়ার্ডস আমি হতক আর্ট এন্ড ক্রাফটৰ থ্ৰুৱেদি আমি হতক বা এক্টিভিটি যেনকে ইয়াত লিখা আছে যেনকে সেন্ড ট্ৰে পেপাৰ সেন্ড ট্ৰে ৰাইটিং বা কেতিয়াবা বিভিন্ন ধৰণৰ গেমস থ্ৰুৱেদি হতক তাৰ মানে আইডেন্টিফাই কৰোৱা হ'ব সেই সাউন্ডটো দি ই কেইটা মানে আপোনাৰ দুটা তিনটা words actually শিকোৱা হ'ব দেই per day basis now coming to parental involvement আপোনালোকৰ কেনেকুৱা ধৰণৰ ইনভলভমেন্ট লাগিব ডেইলি ৰিভিউ of sound at home যোনকিটা আপোনাৰ ডেইলি সাউন্ড শিকোৱা হয় আপোনালোকে ঘৰত এবাৰ পঢ়ি হেতক সুধিব আজি কি সাউন্ড পঢ়িলা যাতে এটা ৰিকল হয় দেই ডেইলি গৈ কি সাউন্ড পঢ়িলা আজি কেনে কি ষ্টৰীটো আছিলে বা কি গানটো আছিলে কি ৰাইমটো আছিলে কোৱাচোন এনেকে আপোনালোকে সুধিব দেই তেতিয়া কি হয় সুধিলে ৰিকল হয় লৰাছলি তাৰপিছত ইউজ সাইট ওয়ার্ডস যদি আমি সাইট ওয়ার্ডস কৰোৱা হয় নহয় আপোনালোকক এটি ইনফরমেশন দি দিম আৰু সেই সাইট ওয়ার্ডস বোৰ আপোনালোকে ফ্ল্যাশ কাৰ্ডস পোৱা যায় যদি নাপায় মই আপোনালোকক কি কৰিম ফোনতে আপোনালোকক ফটো মাৰি দিম সেই ফ্ল্যাশ কাৰ্ডত আপোনালোকে তেওঁলোকক দেখাই মেলি সেই ফ্ল্যাশ কাৰ্ডটো মানে এতিয়া এটাহে ক্লাস কৰা হ'ব ন গোটে উইক হেতি পাহৰি যাব পাৰে সো ট্রাই কৰিব যে আপনি ডেইলি বেসিছত বা উইকলি টুৱাইস অর থ্রাইস এই সাইট ওয়ার্ডটো দেখাই মেলি হেতক মানে ৰিকল কৰাই থাকক সেই সাইট ওয়ার্ড ফর এক্সাম্পল ডি THE যোনটো ডি আৰু ডাও কওঁ আমি সেই তেনেকুৱা ধৰণৰ সাইট ওয়ার্ডস আপুনি যাতে হেতক কিছুমান ওয়ার্ডছত ইউজ কৰিব দেই ওয়ার্ডস বনাওতে ইউজ কৰিব বা হেতক দেখাব এটো দি এপল দ্য স্কাই এনেকে আপোনালোকে ওয়ার্ডসবোৰ তেওঁলোকক কৈ থাকিব মাজে মাজে help them with more words starting with that particular letter suppose মই s আৰু a পঢ়ালো নহয় s আৰু s দি মই পঢ়াই দিলো snake হয় s দি তোমাৰ sugar হয় s দি ধৰি লোৱা আপোনাৰ sun হয় দেই এইগিটা পঢ়ালো আপোনালোকে ঘৰত আৰু কোৱাচোন s দি কি হ'ব তেনেকে ধৰণৰ আপোনালোকে আৰু হেতক words directly নহয় মুখত হেতক word objects বোৰ আপোনালোকে কৈ নিদিব hint দিব কেতিয়াবা হেতক নিজে ভাবিবলে দিব তেতিয়া কি হয় ভাবিলে হেতক ক্রিটিক্যাল থিংকিং হয় লৰাছলি হেতু আকৌ ডিফারেন্ট লেভেল অফ ব্রেইন ডেভেলপ হয় হেতৰ দেই আপোনালোকে তেওঁলোক হিন্ট দি ভাবিবলে দিব ওয়ার্ডস বোৰ এস ডি কি হয় এ ডি কি হয় তেনেকুৱা ধৰণৰ আপোনালোকে কিবা হিন্ট দি দিব পিকচাৰ দেখাই দিব তেতিয়া হেতি ভাবিব ওয়ার্ডস বোৰ দেই নাও হেল্প your child with homework worksheet সদায় homework worksheet নিদিও কেতিয়াবা ধৰি লওক ক্লাছতে যদি থাকি যায় বা কেতিয়াবা কিছুমান ইম্পৰ্টেন্ট ওয়ার্কশিট কৰিবলগীয়া থাকে হোমৱৰ্ক হিচাপে দিম তো সেই সবত আপোনালোকে হেল্প কৰি দিব Okay, now moving forward, expected outcomes. So, যেহেতু মই কলো 6 months of course হয় 6 months বা 3 months. Okay, মানে দুটাকে ক্লাস হলে 3 months হয় total 24 days হয় বা আপুনি যদি ঘনাই কৰিছে suppose ধৰি লওক মই গৰম বন্ধ টাইমত যদি এটা ক্লাসৰ বদলি দুটা বা তিনটা ক্লাসো যদি উইকলি লৈছো বা সপ্তাহত 5টা total মানে সেই days to 24 days হ'ব দেই 24 days complete হলেহে আপোনাৰ মানে কি হয় কেতিয়াবা absentও যদি আছে মই হেতু কাউন্ট নকৰো আপোনাৰ total 24 days
of presence মই count কৰো আৰু সেই 24 days complete হোৱাৰ পাছতে আপোনাৰ তাৰমানে সেই duration course duration টো আপোনাৰ finish হয় তো সেই course durationৰ পাছত আপুনি কি হ'ব outcome কি হ'ব বা goal কি হ'ব যে সেই 42 letter sound তেওঁলোকে recognize আৰু ক'বলৈ পাৰিব begin reading simple words like as at and এনেকুৱা ধৰণৰ সৰু words তেওঁলোকে read কৰিবলৈ পাৰিব now improve vocabulary and confidence যেহেতু তেওঁলোকে এটা group setting ত থাকিব দুটা তিনটা ল'ৰা ছোৱালী থাকিব সিহঁতৰ খুব words ইয়াত ইংলিশ ইউজ কৰা হ'ব কাৰণ কি মই ইংলিশতে ট্ৰেইনিং দিম সিহঁতক ইংলিশত words ইউজ কৰা হ'ব সিহঁতৰ vocabulary বাঢ়িব আৰু যেহেতু group setting ত থাকিব ইটোক সিটোক দেখি মেলি সিহঁতৰ obviously confidence level টো সিহঁতৰ English speaking অটো এটোৱে বহুত সহায় কৰে phonics দেই not only reading so সিহঁতৰ এই speaking level টো সিহঁতৰ বাঢ়িব Okay, now the course fee. Total course fee hoise 6,000 per child. The fee breakdown normally moi 1,000 admission law. 6 months course or hole mane apnar ki hoy titia 850 ke apnar pore or 3 months course hole apnar 1700 ke apnar mane per month apnar pore kintu etia jehetu moi admission fee nai lwa ekarone moi per month hote 1000 mane round figure hobole 1000 per month moi eneke apnalokor pra loisu apnake jodi entire course fee to pay kore advance titia tat apnalke 10% discount pabo So this was all about the beginner level of phonics course. Yar pasotu apnar ako next level ase level 2 intermediate level juntu ko advanced level of phonics juntu ko tar pasote apnar ahigol jolly grammar দেই তাৰপিছত স্পোকেন ইংলিশ গোটেইখিনি কাৰিকুলাম খিনি মই আপোনালোকক এটা বেলেগ ফাইলত দি দিম আপোনালোকে চাবলৈ পাৰে আৰু যদি কিবা ডাউট আছে কিবা কোৱেশ্চন আছে প্লিজ ৰিচ আউট টু মি Thank you so much for choosing AB Global Kids.